ইয়াত ফ্ৰিকশ্যনেল ফ'ৰ্চ ঘৰ্ষণ বল। এতিয়া ইয়াত আমি ফ্ৰিকশ্যন ফ'ৰ্চটো কেনেকৈ হয় এইটো ডেফিনেশ্যন দিয়া আছে। ফ্ৰিকশ্যনেল ফ'ৰ্চ দি ফ'ৰ্চ ডেট অপ'জিট দি ৰিলেটিভ মোশ্যন বিটুইন টু ছাৰফেচ ইন কণ্টেক্ট। মানে ঘৰ্ষণ বল সংস্পৰ্শত থকা দুটা পৃষ্ঠৰ মাজত আপেক্ষিক গতি বিপৰীত দিশত কাম কৰা বল, সেইটোৱে হ'ব ঘৰ্ষণ বল। ইয়াৰ পিছত চাওঁ আমি হোৱাই ফ্ৰিকশ্যন অকাৰ্ছ, কিয় ঘৰ্ষণ হয়। ছাৰফেচ আৰ নট পাৰফেক্টলি স্মুথ, পৃষ্ঠবোৰ সম্পূৰ্ণ মসৃণ নহয়। স্মুথ নহয় কাৰণে কি হয় ঘৰ্ষণ হয়। মাইক্ৰস্কপিক আইৰেগুলাৰিটিছ ইণ্টাৰলক, সৰু সৰু উঁচু নিজু অংশবোৰে একেলগে আটকায় কাৰণে ফ্ৰিকশ্যন হয়। তাৰপিছত আমি চাওঁ ডাইৰেকশ্যন অফ ফ্ৰিকশ্যন, ঘৰ্ষণ বলৰ দিশ। এলয়জ অপজিট টু দি ডাইৰেকশ্যন অফ মোশ্যন, মানে সদায় গতিৰ বিপৰীত দিশত কাম কৰে। ফ্ৰিকশ্যনবোৰ সদায় কি হয় গতিৰ সদায় বিপৰীত দিশত কাম কৰে। এইটো টাইপছ অফ ফ্ৰিকশ্যন, ঘৰ্ষণৰ প্ৰকাৰ। ষ্টেটিক ফ্ৰিকশ্যন হয় স্থিতিশীল ঘৰ্ষণ, এক হুৱেন অবজেক্ট ইজ এট লিষ্ট। মোশ্যন ষ্টাৰ্ট কৰিবলৈও বাধা দিয়ে। মেক্সিমাম ভেলু দিয়া আছেতো। এক্সাম্পল হৈছে হেভি টেবুল ঠেলি দিওঁতে প্ৰথমে নচলে, মানে সেইটো হৈছে ষ্টেটিক ফ্ৰিকশ্যনৰ এটা এক্সাম্পল। তাৰপিছত আমি চাওঁ কাইনেটিক শ্লাইডিং ফ্ৰিকশ্যন, গতিশীল ঘৰ্ষণ। এক্ট হুৱেন অবজেক্ট ইজ মুভিং। এক্সাম্পল হৈছে টেবুল চলা আৰম্ভ হোৱাৰ পিছত কি হয় যি গতি হ'ব সেই গতিটো হ'ব কাইনেটিক এনাৰ্জি। ৰলিং ফ্ৰিকশ্যন হুৱেন অবজেক্ট ৰোলছ। ৰিষ্ট ফ্ৰিকশ্যন হুইলছ ব্যৱহাৰ কৰা কাৰণ, মানে হুইলছ যেতিয়া আমি হুইলছ মানে চকাৰ সেইটো। ফ্লুইড ফ্ৰিকশ্যন ড্ৰেগ তৰল ঘৰ্ষণ, অবজেক্ট মুভিং থ্ৰু এয়াৰ অৰ লিকুইড। এয়াৰ ৰেচিষ্টেণ্ট চুইমিং এইবোৰ ক্ষেত্ৰত কি হয় তাতোতো ঘৰ্ষণ লাগে সাঁতুৰিবৰ কাৰণে, এয়াৰ ৰেচিষ্টেণ্ট হ'বৰ কাৰণে, সেইটো কিহত পৰে ফ্লুইড ফ্ৰিকশ্যন বা ড্ৰেগ। ফেক্টৰ্ছ এফেক্টিং ফ্ৰিকশ্যন, ঘৰ্ষণক প্ৰভাৱিত কৰা কাৰকসমূহ হ'ল নেচাৰ অফ ছাৰফেচ ৰাফ বা স্মুথ, স্মুথতে মসৃণ কথা কৈছে। নৰ্মেল ফ'ৰ্চ, যাক আমি ৱেইট, নৰ্মেল ফ'ৰ্চটো কি ৱেইট যেতিয়া বাঢ়ি যাব তেতিয়া ফ্ৰিকশ্যনো বাঢ়ি যাব। তাৰপিছত আমি চাওঁ এডভান্টেজ অফ ফ্ৰিকশ্যন, ঘৰ্ষণৰ উপকাৰিতা। ঘৰ্ষণে কি কি ক্ষেত্ৰত সহায় কৰিব, মানে ৱাকিং পচিবল খোজ কঢ়াৰ ক্ষেত্ৰত, ৰাইটিং অন পেপাৰ, যেতিয়া আমি কোনো এখন কাগজত আমি কলমে লিখিম তেতিয়া ঘৰ্ষণে ইয়াত সহায় কৰিব। ব্ৰেক্স ৱক, আমি গাড়ী চলাই গৈ আছোঁ হঠাৎ যদি ব্ৰেক মাৰি দিওঁ তাক কিহে সহায় কৰিব ঘৰ্ষণে সহায় কৰিব। অবজেক্টছ ড'ন্ট শ্লিপ ইজিলি, কোনো এটা বস্তু যাতে সহজে শ্লিপ খাই নাযায় তাৰ কাৰণে সহায় কৰিব ঘৰ্ষণে। ডিছএডভান্টেজ অফ ফ্ৰিকশ্যন, কচিছ ৱে এণ্ড টিয়ে, প্ৰডিউচ হিউট, ৰিডিউচ এফিচিয়েঞ্চি, মোৰ এনাৰ্জি ৰিকুৱেড। হাউ টু ৰিডিউচ ফ্ৰিকশ্যন, ঘৰ্ষণ কেনেকৈ কমাব পাৰিবি। লুব্ৰিকেণ্টছ, অইল গ্ৰীচেছ হয়, পলিচিং ছাৰফেচ, ইউজিং হুইলছ বল বিয়েৰিং। হাউ টু ইনক্ৰিজ ফ্ৰিকশ্যন, ফ্ৰিকশ্যন কেনেকৈ বঢ়াব। ৰাফ ছাৰফেচ, গৰ্ভিছ ইন টাইছ, চক অন হেণ্ডছ,